নতুন পেজ এটা ওপেন কৰিলো। ওপেন কৰাৰ পিছত মেইল মাৰ্জ যে কৰিম, মেইল মাৰ্জ হ'ল এনেকুৱা এটা সুবিধা, ৱৰ্ডত যিটো সুবিধাৰ দ্বাৰা আমি একবাৰ লেটাৰটো ড্ৰাফ্ট কৰিম আৰু সেই লেটাৰটো যিমানজন মানুহক পঠিয়াও ওৱান ক্লিকতে সেই গোটেইকেইটা মানুহক আমি চেণ্ড কৰিব পাৰো। ইভেন আমি সেই লেটাৰটো ড্ৰাফ্ট কৰি প্ৰিন্ট কৰি উলিয়াব পাৰো বেলেগ বেলেগ নামৰ মানুহক। কিন্তু আমি লেটাৰটো একবাৰে আমি টাইপ কৰিছো, মেইন যিটো পাৰ্ট একবাৰে টাইপ কৰিছো, কিন্তু যাক আমি পঠিয়াম তাহলে তার নেম এড্রেস গোটেইকেইটা আমাৰ একবাৰতে প্ৰিন্ট হৈ গ'ল। এইটো কোৱা হয় মেইল মাৰ্জ। মেইল মাৰ্জ কৰিবৰ কাৰণে প্ৰথমতে ধৰা আমি ইয়াতে যে আমি লিখিম ইনভাইটেশ্যন কাৰ্ড, ঠিক আছে। ইনভাইটেশ্যন কাৰ্ডটো লিখি এইটো আমি চেণ্টাৰ কৰি দিলো ইনফৰমেশ্যনত ইনভাইটেশ্যন কাৰ্ড। এতিয়া আমি ইয়াৰ তলত এতিয়া লিখিম ক্ৰমে দিলো আগত ক্ৰম লিখাৰ পিছত ইয়াতে দিম টু, অৰ্থাৎ যাক আমি পঠিয়াম দিম আমি টু দিয়াৰ পিছত টুৰ এইখিনি জেগা আমি খালি ৰাখিম, মানে কাক কাক পঠিয়াম আমি এতিয়া একো লিখা নাই, আমি লিখিম পিছত। কাৰণ কাক কাক পঠিয়াম, 100জন মানুহক পঠিয়াম, 100জন মানুহৰ নাম ইয়াতে অট'মেটিকেলি ইয়াতে আহি যাব। তাৰপিছত আমি ইয়াতে এটা লেটাৰ ড্ৰাফ্ট কৰো, চাপোজ এনেকুৱা ধৰা দেয়াৰ ফ্ৰেণ্ড, তাৰপিছত আমি নৰ্মালি ইয়াতে ধৰা এইখিনি আমি লেটাৰ টাইপ কৰিলো, ঠিক আছে। এইটো এটা লেটাৰ টাইপ কৰিলো, ঠিক আছে। yours এইটো হল আমাৰ এটা চিঠি, ঠিক আছে না। চিঠিটো লিখিলো, লিখাৰ পিছত এইটো পঠিয়াবৰ কাৰণে আমি কি কৰিম, মেইল মাৰ্জ। মেইল মাৰ্জৰ কাৰণে যাব লাগিব মেইল মাৰ্জ অপশ্যনত, ইয়াতে মেইল মাৰ্জ বুলি লিখা আছে। মেইল মাৰ্জ অপশ্যনত যাই ইয়াতে লিখা আছে ষ্টাৰ্ট মেইল মাৰ্জ, ইয়াতে লিখা আছে ষ্টাৰ্ট মেইল মাৰ্জ আৰু তলত লিখা আছে ষ্টেপ বাই ষ্টেপ মেইল মাৰ্জ উইজাৰ্ড। ইয়াতে মেইল মাৰ্জ কাক কাক কৰিব পাৰি, লেটাৰ দিব পাৰি, ইমেইল মেছেজ দিব পাৰি, ইনভেলপ বনাব পাৰি, লেবেল বনাব পাৰি। লেবেল মিনছ শৰ্ট, লেবেল মানে হ'ল যেনেকুৱা ধৰা তোমাৰ আমাৰ যে কপি থাকে বা বুক থাকে, বুকৰ ওপৰত আমি লেবেল মাৰো নহয়, নেম থাকে, স্কুল নেম থাকে, ৰোল নাম্বাৰ থাকে, ছেকশ্যন থাকে, সেনেকুৱা লেবেল আমি ইয়াতে বনাব পাৰো। এটা ক্লিকতে হাজাৰ লেবেল আমি ইয়াতে ডিজাইন কৰিব পাৰো। আমি লেটাৰ পঠিয়াম, লেটাৰ ইয়াতে লিখা আছে ষ্টেপ বাই ষ্টেপ মেইল মাৰ্জত আমি ক্লিক কৰিম, ষ্টেপ বাই ষ্টেপ মেইল মাৰ্জ। ইয়াতে লেফ্ট পেনেলত ইয়াতে লিখা আছে সিলেক্ট ডকুমেন্ট টাইপ, ডকুমেন্ট টাইপ কি লেটাৰ, আমি কি টাইপ ডকুমেন্ট লৈছো, লেটাৰ। তাৰপিছত আছে আমাৰ ইয়াতে আমি লেটাৰ কৰাৰ পিছত আমি যাব লাগিব নেক্সট, ইয়াতে লিখা আছে নেক্সট ষ্টাৰ্ট ডকুমেন্ট। তাৰপিছত আছে ইউজ দ্য কাৰেণ্ট ডকুমেন্ট, ষ্টাৰ্ট ফ্ৰম টেমপ্লেট, ষ্টাৰ্ট ফ্ৰম এক্সিষ্টিং ডকুমেন্ট। ইউজ দ্য কাৰেণ্ট ডকুমেন্ট মানে যিটো ডকুমেন্টত অলৰেডি মই ইয়াতে আছো। ষ্টাৰ্ট ফ্ৰম দ্য টেমপ্লেট, যদি কোনো টেমপ্লেট লাগে ইয়াতে টেমপ্লেট যদি লাগে ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে ষ্টাৰ্ট টেমপ্লেটত ইয়াতে বহুত টেমপ্লেট ওলাই, ইয়াতে ওকে কৰাৰ লগে লগে বহুতকেইটা টেমপ্লেট ওলাব, ইনবিল্ট টেমপ্লেট থাকে। এইটো লিখা আছে ষ্টাৰ্ট ফ্ৰম এক্সিষ্টিং ফাইল। এক্সিষ্টিং মানে অলৰেডি কোনো এটা ফাইল আমাৰ তাতে সেভ কৰা আছে, এই ফাইলটো যদি লাগে ইয়াতে যাই ওপেন কৰিব লাগিব, যেনেকৈ এইটো ফাইল ইয়াতে যাই ওপেন কৰিলে ওলাব। কিন্তু আমাক লাগে ইউজ দ্য কাৰেণ্ট ডকুমেন্ট, আমি এইটো ডকুমেন্ট ইউজ কৰিম এতিয়া, ইউজ দ্য কাৰেণ্ট ডকুমেন্ট, কাৰণ আমি লেটাৰটো ইয়াতে টাইপ কৰি লৈছো। তাৰপিছত আকৌ যাব লাগিব নেক্সট, ইয়াতে লিখা আছে সিলেক্ট দ্য ৰিচিপিয়েন্ট, ৰিচিপিয়েন্ট মানে কোন হয়, যাক যাক আমি পঠিয়াম, দে আর কল্ড দ্য রিসিপিয়েন্ট। তো ইউজ এন এক্সিস্টিং লিস্ট, অলরেডি যদি আমার কোনো লিস্ট আছে এক্সিস্টিং লিস্টত যাব লাগিব। সিলেক্ট ফ্রম দ্য আউটলুক, আউটলুক কন্ট্যাক্ট যদি আমার থাকে, আউটলুক কন্ট্যাক্ট মানে আউটলুক কন্ট্যাক্টত কি থাকে, ইমেইল আইডি থাকে, ইমেইল আইডিৰ পৰা গোটেই কালেক্ট কৰিব পাৰি আমি থ্ৰু দ্য আউটলুক কন্ট্যাক্ট। ইয়াতে লিখা আছে টাইপ এ নিউ লিষ্ট, আমি যাম টাইপ নিউ লিষ্ট, আমি নতুন লিষ্ট এটা ইয়াতে বনাম। তাৰপিছত যাব লাগিব ক্ৰিয়েট অপশ্যনত, ইয়াতে যে আমি ক্ৰিয়েট অপশ্যনত যে ক্ৰিয়েট কৰিম, ইয়াতে যোৱা ক্ৰিয়েট অপশ্যনত যোৱাৰ লগে লগে ইয়াতে বহুত কেইটা ফিল্ড ওলাইছে, ইয়াতে টাইটেল, ফাৰ্ষ্ট নেম, লাষ্ট নেম, কোম্পানী এড্ৰেছ, ইয়াতে এনেকুৱা বহুত ফিল্ড ওলাইছে, ইয়াতে সেই ফিল্ড কেইটা গোটেইকেইটা পূৰণ কৰিব লাগিব, ইয়াতে চিটি, ষ্টেট, জিপ, কাণ্ট্ৰি, গোটেইকেইটা। চ' আমি ইয়াতে কি কৰিব লাগিব, ইয়াতে কাষ্টমাইজ দা কলম, ইয়াতে অপশ্যন যাব লাগিব। যদি আমি এইকেইটা লিখিব বিচাৰো ফিল্ড কমাবৰ কাৰণে ইয়াতে যাব লাগিব কাষ্টম কলম, ইয়াতে যাব লাগিব কাষ্টম কলম। আমাক কি কি লাগে কি কি নালাগে, আমাৰ সাপোজ ইমেইল এড্রেসটা আমাক লাগে, ওয়ার্ক আমার ফোন নালাগে, একটু ডিলিট করে দিও, ডিলিট। হোম ফোন নালাগে, একটু ডিলিট করে দিও। কান্ট্রি বা রিজন একটু নালাগে, আমি ডিলিট করে দিও। জিপ কোড নালাগে, ডিলিট করে দিও। স্টেট লাগিব, ইয়াতে এড্রেস লাইন এটা হলে হয়ে যাব, আর ইয়াতে কোম্পানি নেম আমাক নালাগে, ডিলিট করে দিও। ফার্স্ট নেম লাস্ট নেম আমি দিব পারি, অকল ফার্স্ট নেমে দিব, গোটেইকেইটা হৈ গ'ল। এটা আমি ওকে প্রেস করতে দিই, ওকে দিয়াৰ লগে লগে চোৱা ইয়াতে গোটেইকেইটা ফিল্ড নোহোৱা হয়, আমার যেকেইটা লাগে এসেনশিয়াল সেইকেইটা ফিল্ড আমি দিলো। ইয়াতে আমি দিম টাইটেল, টাইটেল কি দিব, কি দিম, সাপোজ রাজু, ঠিক আছে। ইয়াতে এড্রেসত যাই আমি দিম কোটাবাড়ি, ইয়াতে সিটি দিম গুৱাহাটী, ইয়াতে ইমেইল আইডি দিলো, নাম ইয়াতে ঠিক কৰিলো। ইয়াতে 100 নাম, 10 জন, 20 জন, 15, 20 জন, যিমান মানুহৰ নাম আছে চব মানুহৰ নাম দিলো ইয়াতে। ওকে প্ৰেস কৰি দিয়াৰ লগে লগে ইয়াতে এইটো আমাৰ কি হ'ল,
এটা ফাইলৰ নাম দিব লাগিব ইয়াতে চোৱা এটা ফাইলৰ নাম দিম যেনেকুৱা ধৰা ফেমিলি নাম দিলো সেভ কৰি দিলো ইয়াতে চোৱা ইয়াতে ফাইলটো ইয়াতে আহি গৈছে এই ফাইলটোৰ পৰা আমি কি কৰিব পাৰি ইয়াতে চৰ্টিং কৰিব পাৰি ফিল্টাৰ কৰিব পাৰি ডুপ্লিকেট ওলাব পাৰি ইয়াৰ পৰা নাইবা নতুনকৈ যদি এডিট কৰিব লগা হয়, ইয়াতে যাই আকৌ এডিট কৰি আমি এডিট কৰিব পাৰি ইয়াতে ক্লিক কৰিলে এডিট অপশ্যন আহিব ইয়াতে এডিট অপশ্যন আহিব আকৌ আমি এডিট কৰিব পাৰি ঠিক আছে এইটো হ'ল আমাৰ ফাইল নেম এইটো ফাইল আহি গ'ল ফাইল অহাৰ পিছত অকে কৰা হৈ গ'ল আমি ইয়াতে কি কৰিব লাগিব এইটো ফাইলটো ইয়াতে আহি গৈছে আমি নেক্সট যাব লাগিব আমাৰ প্ৰিভিউ ইয়ৰ লেটাৰ ইয়াতে আছে এড্ৰেছ ব্লক ইয়াতে মানুহজনৰ কি দিব লাগিব নাম ইয়াতে দিম আমি নাম কি দিম ইয়াতে এড্ৰেছ ব্লকত যাই ইয়াতে মানুহজনৰ দিব লাগিব নাম কেনেকুৱা নাম দিম চ ইয়াতে শ্ব' কৰিছে এনেকুৱা থাকিব ইয়াতে যদি এনেকুৱা লাগে ইয়াতে যেনেকুৱা নাম দিম এড্ৰেছ ব্লক ইয়াতে আহি গ'ল যদি গ্ৰেটিংছ দিব লাগে গ্ৰেটিংছ লাইনত কি আহিব গ্ৰেটিংছ লাইন ইয়াতে দিলো গ্ৰেটিংছ লাইন গ্ৰেটিংছত এনেকুৱা আহিব ডিয়াৰ বুলি আহিব ইয়াতে ওকে প্ৰেছ কৰি দিলো আহি গ'ল গ্ৰেটিংছ লাইন ঠিক আছে ইয়াতে আমি কিন্তু নাম লিখা নাই কাৰণ এই নামবিলাক ক'ৰ পৰা আহিব যিটো আমি লিষ্ট বনাইছো যিটো আমি ডাটা বেছ বনাইছো এই ডাটা বেছৰ পৰা অট'মেটিকেলি ইয়াতে চিলেক্ট কৰি লৈ ল'ব এতিয়া আমি প্ৰিভিউ লেটাৰ যদি চাব খোজো ইয়াতে যাব লাগিব চোৱা প্ৰিভিউ ডিয়াৰ ৰাজু দুবাৰ আহিল ইয়াতে প্ৰিভিউ লেটাৰ কৰিম এতিয়া কিন্তু এতিয়া প্ৰিভিউ লেটাৰ কৰাৰ লগে লগে যিকেইজন মানুহৰ নাম আছে চব মানুহৰ নামত এনেকুৱা আহিব এইটো কিন্তু অলপ ওপৰ ফালে উঠাই দিম এতিয়া আমি কৰিম কমপ্লিট দা মাৰ্চ কৰিলো মাৰ্চ কৰাৰ পিছত ইয়াতে লিখা আছে প্ৰিন্ট ইয়াতে এডিট ইণ্ডিভিজুৱেল ফাইল এতিয়া যদি প্ৰিন্ট অপশ্যনত দিওঁ প্ৰিন্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে কিমানলৈকে প্ৰিন্ট হ'ব ইয়াতে ওলাই যাব অট'মেটিকেলি প্ৰিন্ট হা 1 2 যিমান কেইটা ফাইল থাকিব গোটেই আমি প্ৰিন্টটো ওলাই দিব পাৰো যাৰ নামত বেলেগৰ নামত প্ৰিন্ট হ'ব আৰু যদি মই ভাবো যে এড এডিট এণ্ড ইণ্ডিভিজুৱেল লেটাৰ ইয়াতে যে এডিটো কৰিব পাৰো ইয়াতে যাই চোৱা এটা গোটেই কেইজনৰ ইয়াতে আহি গৈছে কেইটা বনাইছো আমি কেইটা আহিছে ইয়াতে ৰাজীৱ আব্দুল ৰাজু তিনটা ফাইল বনাইছো তিনটাই আহিছে গতিকে যিমান ফাইল বনাম চব ফাইল চেম এবাৰে আমি টাইপ কৰিব লগা হৈছে একো টাইপ কৰিব লগা হোৱা নাই লেটাৰ জাষ্ট একবাৰে আমি টাইপ কৰিছো আৰু বাৰ আমি প্ৰিন্ট কৰিছো এইটোক কি কোৱা হয় মেইল মাৰ্কছ ঠিক আছে ইট ইজ কমপ্লিট মেইল মাৰ্কছ তোমালোকে যদি মেইল মাৰ্কছ কৰিব বিচাৰা তেতিয়াহ'লে এনেকৈ মেইল মাৰ্কছ কৰিব লাগিব ইয়াৰ পিছত মেইল মাৰ্কছত আৰু দুটা অপশ্যন আছে নেক্সট ক্লাছত আকৌ বুজাই দিম আজিলৈকে মানে